কাইলৈ মহানগৰীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ মাজত টি20 মেচ। ইতিমধ্যে আজি বিয়লি বিশেষ বিমানেৰে দুয়োটা দল গুৱাহাটীত উপস্থিত হৈছেহি। বিয়লি 5:30 ভাৰত আৰু নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰসকল আহি উপস্থিত হোৱাৰ পাছতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে হোটেললৈ লৈ যোৱা হয়। কাইলৈ সন্ধিয়া 7 বজাত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টি20 মেচ। ইতিমধ্যে এই মেচৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম ক্ৰিকেট সন্থাই। দুয়োটা দল অহাৰ পূৰ্বে অসম ক্ৰিকেট সন্থা আৰু যান-বাহন আৰক্ষীয়ে এক যুটীয়া সংবাদমেল সম্বোধন কৰে। সংবাদমেলত যান-বাহন চলাচল সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে প্ৰশাসনে। বিয়লি 2 বজাৰ পিছত AK দেৱ পথ, AK আজাদ আৰু কুল বসুমতাৰী পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। VIP কাৰ পাছ থকাসকলে প্ৰৱেশ কৰিব লাগিব কুল বসুমতাৰী পথেৰে। লাল গণেশৰ পৰা বিৰুবাৰী পথছোৱা হ'ব ওৱান ৱে। বিৰুবাৰীৰ পৰা লাল গণেশলৈ অহা বাহন চাইকেল ফেক্টৰীৰে লৈ যোৱা হ'ব AK আজাদ পথলৈ। কিন্তু জৰুৰীকালীন সেৱাত নিয়োজিত থকা বাহনৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা। ৰাজপথত কৰিব নোৱাৰিব কোনো ধৰণৰ পাৰ্কিং। 4 বজাৰ লগে লগে বৰ্ষাপাৰাৰ আটাইকেইখন গেট খুলি দিয়া হ'ব দৰ্শকৰ বাবে। দুটাবাজৰ পিছৰ পৰা AK দেৱ আৰু AK আজাদ বিশেষকৈ আৰু কুল বসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল আছে সেইখিনি চাল চলন কৰিবলৈ আমি নিদিম। আৰু আপোনালোকে জানে অলৰেডি অসম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান কাৰ পাছ ইছ্যু কৰে। যিসকল কাৰ পাছ লৈ আহিব VIP কাৰ পাছ বা যিখিনি ইনচাইড দি ষ্টেডিয়াম পাৰ্কিং তেওঁলোকৰ গাড়ীবিলাক আমি কুল বসুমতাৰী ৰোডটোত এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম বৰ্ষাপাৰা তিনিআলি। আপুনি লাল গণেশৰ পৰা ষ্ট্ৰেইট আহিব পাৰিব আপ টু বিৰুবাৰীলৈ। আৰু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী লাল গণেশৰ পৰা আহিব সেইখিনি গাড়ী আমি লাল গণেশত চাইকেল ফেক্টৰীৰ ওচৰত চাইকেল ফেক্টৰী ৰাইট চাইডে ডাইভাৰ্ট কৰে FA ৰেডি আমি এইটো AK দেৱলৈ পঠিয়াই দিম। এই যিখিনি ৰেগুলেশ্যন কৰিছোঁ সেই ৰেগুলেশ্যনখিনিৰ লগত কোনো ধৰণৰ এম্বুলেঞ্চ বা যিখিনি আমাৰ এম্বুলেঞ্চে হওক ফায়াৰ ব্ৰিগেডে হওক বা মেডিচিন কেৰিং ভেহিকেল হওক সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহ'ব। গাড়ীখনে হওক বা বাইকখনে হওক বা চাইকেলখনে হওক যাতে তেওঁলোকে ৰাস্তাৰ কাষত যাতে থৈ গুচি নাযায়। তেতিয়াহ'লে কিন্তু আমি এজ পাৰ প্ৰচিডিঅ'ৰ আমাৰ যিটো ট' ভেহিকেল আছে ট' ভেহিকেল দি আমি কিন্তু টনাই দিম। যিসকলে বাইক লৈ আহিব তেওঁলোকে এইখিনি ৰংপথাৰ বিহুতলী আৰু জোনাকী স্পৰ্টছ ইউনিয়নৰ আগত থ'ব পাৰিব। আৰু যিসকল AK আজাদী আহিব তেওঁলোকে ৰাখিব পাৰিব বিশাল মেৰেজ বুলি আছে, ৰলিং মিল ফিল্ড আৰু আৰ্য বিদ্যাপীঠ কলেজ। তেওঁলোকে ইয়াত ড্ৰপ দি গাড়ীবিলাক আৰ্য বিদ্যাপীঠ ফিল্ডত থ'ব পাৰিব। আমি গেটসমূহ যিহেতু 7 বজাৰ পৰা খেলখন আৰম্ভ হ'ব, 4 বজাত সকলো গেট খুলি দিয়া যাব।